আৰু মাজত মাত্ৰ এটা দিন নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন। জিলাখনৰ 6টা বিধানসভা সমষ্টিত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। হাজো, শুৱালকুছি, বকো, ছয়গাঁও, পলাশবাৰী, চমৰীয়া, কমলপুৰ, ৰঙিয়া সমষ্টিত 1555টা ভোটগ্ৰহণ কেন্দ্ৰ। জিলাখনৰ 300টা ভোট কেন্দ্ৰ পৰিচালনা কৰিব মহিলাই আৰু 15টা ভোট কেন্দ্ৰ পৰিচালিত হ'ব বিশেষভাৱে সক্ষম কৰ্মচাৰীৰে। ইতিমধ্যে সাজু হৈছে পলিং আৰু প্ৰিজাইডিং অফিচাৰ। নিৰ্বাচন পৰিচালনাৰ বাবে অধিগ্ৰহণ 1200 বাহন। পশ্চিমবংগ আৰু বিহাৰৰ পৰা অনা হৈছে 200 বাহন অনা হৈছে আৰু এইদৰে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে কামৰূপ জিলা প্ৰশাসন। আমাৰ অসমৰ সকলো ঠাইতে সকলো জিলাতে নিৰ্বাচন অনুষ্ঠিত হ'ব, বিধানসভা নিৰ্বাচন, আৰু তাৰে বাবে কামৰূপ জিলা বৰ্তমান সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠিছে। আমাৰ ইতিমধ্যে দুখন ঠাইৰ পৰা সমান্তৰালভাৱে ৰিচিভ ডিষ্ট্ৰিবিউশ্যন হ'ব, আমাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয় আৰু গুৱাহাটী বায়'টেক পাৰ্ক, আৰু 2টা কেম্পাছৰে সোঁমাজত আমাৰ ষ্ট্ৰং ৰুম আৰু কাউণ্টিং হল আটাইখিনি সাজি উলিওৱা হৈছে। ইতিমধ্যে পেণ্ডেলৰ সম্পূৰ্ণ কাম হৈছে আৰু প্ৰায় আমি প্ৰাৰম্ভিক যিখিনি প্ৰস্তুতি আৰু আমি যিটো ড্ৰাই ৰান বুলি কওঁ আমি সম্পূৰ্ণ কৰিছোঁ। লগতে আমাৰ প্ৰায় আটাইখিনি ঠাইতে 6টা বিধানসভা সমষ্টিৰ গাড়ী মটৰ, কিছু গাড়ী আমাক ট্ৰান্সপৰ্ট চেলে প্ৰায় ষ্টেট পুলৰ পৰা, বংগ আৰু বিহাৰৰ পৰাও গাড়ী কিছু আহিছে। গতিকে সেই গাড়ীবোৰ আমাৰ যোৱাকালি নিশা আহি পাইছেহি, বৰ্তমান আমাৰ ইয়াত অৱস্থান কৰিছে আৰু এতিয়া আজিৰ সময়ত আমাৰ গাড়ী মটৰ আটাইখিনি প্ৰায় পৰ্যাপ্ত হৈ উঠিছেগৈ। আৰু তাৰ লগত আমাৰ পলিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পূৰ্ণৰূপে আমি শেষ কৰিছোঁ, সমাপ্ত কৰিছোঁ। এতিয়া মাত্ৰ ৰেণ্ডমাইজেশ্যন বাকী আছে আৰু সিদিনা অৰ্থাৎ পৰহিলে 8 তাৰিখে ৰাতিপুৱা তেখেতসকল আহি ইয়াৰ পৰা ভোট গ্ৰহণ কেন্দ্ৰলৈ আটাইখিনি ভোটৰ সামগ্ৰী লৈ ইয়াৰ পৰা ৰাওনা হ'ব। আৰু আমি আশা কৰিছোঁ যে আমি দুপৰীয়াৰ ভাগতে আটাইখিনি সামগ্ৰী তেওঁলোকক ইয়াৰ পৰা দি গন্তব্যস্থানলৈ তেওঁলোকক পঠাব পাৰিম আৰু তেওঁলোক প্ৰত্যেকে প্ৰায় 1555টা পলিং ষ্টেচনত তেওঁলোকে গৈ সিদিনা সঠিক সময়ত উপস্থিত হ'বগৈ। 5 বজালৈ, আবেলি 5 বজালৈ চলিব আৰু তাৰে বাবে প্ৰায় 100টাৰো অধিক আমি কিছু অলপ ক্ৰিটিকেল বা আমাৰ যিটো ভৌগোলিক দূৰত্ব থকা বা বেছি পোল হোৱা এনেকুৱা যিখিনি পলিং ষ্টেচন আছে, সেই পলিং ষ্টেচনবোৰত প্ৰায় 100ৰো অধিক মাইক্ৰ' অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে। তেওঁলোক লগতে যাব, পলিং পাৰ্টিৰ লগত যাব আৰু তেওঁলোকে সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰিব। আৰু তাৰ লগত আমি বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যিখিনি ৰিভাৰাইন পলিং ষ্টেচন আছে আৰু যিখিনি দূৰণিবতীয়া পাহাৰুৱা পলিং ষ্টেচন আছে, য'ত সঠিকভাৱে নেটৱৰ্ক নাপায়, তেনেকুৱা ঠাইবোৰত আমি সেই যাতায়াতৰ সুবিধা অনুযায়ী আমি গাড়ী মটৰ বা নাও